বৰ্তমান চৰ্চিত হৈ আছে ফেচবুকৰ ঘটনা সেই ঘটনা সন্দৰ্ভত মই যোৱা ২৭ তাৰিখে হয়তো আমাৰ সংগঠনটোৱে প্ৰথম ৰাজহুৱা এখন সভা আহ্বান কৰি আমি দুটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু সেই প্ৰস্তাৱ ইতিমধ্যে আপোনালোকে ৰাইজেও পেপাৰত পঢ়িছে আমি কেনেকুৱা ধৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ। প্ৰথম এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ যে দোষীক বিচাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু দ্বিতীয়টো আমাৰ প্ৰস্তাৱ আছিল এই বিষয়ত বিতংভাৱে আমাৰ অসমৰ সকলো জাতি জনগোষ্ঠী দল সংগঠনৰ মত লৈ আমি তেওঁলোককো আমাৰ এই সংগ্ৰামত সামিল কৰা আমাৰ সিদ্ধান্ত এটা আছিল। তাৰ পিছত আমাৰ নিউজ লাইফত মোক এটা সাক্ষাৎকাৰ লোৱা হ'ল। তাত মই বিশেষকৈ দুটা লাইনে মই কৈছোঁ। এটা লাইনত মই কৈছিলোঁ যে আমি শান্তি আমি সদায় চিন্তা কৰোঁ। আমাৰ যিটো দৰ্শন সেই দৰ্শনটো আমাৰ শান্তিৰ দৰ্শন। গতিকে আমি কৈছিলোঁ যে আৱেগবৰ্জিতভাৱে আমি সকলোকে আমি আহ্বান জনাইছোঁ, আৱেগবৰ্জিতভাৱে আমি আগবাঢ়োঁ আৰু আমি শৃংখলাবদ্ধভাৱে আমি আগবাঢ়ি যাওঁ। তাৰ দ্বিতীয়তে আৰু এটা কথা মই কৈছিলোঁ, সেই কথাটো তেখেতলোকে সম্প্ৰচাৰণ কৰা নাই। কথাটো কৈছিলোঁ যে তেওঁলোকে প্ৰত্যাহ্বান জনাইছে, সেই প্ৰত্যাহ্বানটোৰ ঠাইটোত মই কৈছোঁ যে প্ৰত্যাহ্বানটো শব্দটো হয়তো প্ৰয়োগ কৰা উচিত নাছিল। তাৰ ঠাইত আহ্বান শব্দটো যদি ব্যৱহাৰ কৰাহেঁতেন ভাল আছিলে। মই এই কথাটো মই কৈছিলোঁ, সেই কথাটো কিন্তু নিউজ লাইফত সম্প্ৰচাৰণ হোৱা নাই। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আমি যিবিলাক কথা কওঁ সেই গোটেই কথাখিনি যদি সম্প্ৰচাৰণ নকৰে তেতিয়া সঁচাকৈ ভুল বুজাবুজি হোৱাটো স্বাভাৱিক।